এক গুৰুত্বপূৰ্ণ খবৰ লখিমপুৰ বনভোজস্থলীত উদ্ধাৰ হ'ল মৃতদেহ খিলামৰাৰ কৰহা নদীৰ বনভোজস্থলীত উদ্ধাৰ হ'ল এজন মৃত ব্যক্তি স্থানীয় ৰাইজে বনভোজ খাবলৈ আহি লোকজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বৰ্তমানলৈকে মৃতদেহৰ চিনাক্ত হোৱা নাই ইতিমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে কথাটো মানে আজি পুৱাৰ ভাগত ঘিলামৰা থানা অন্তৰ্গত কহা কমতীয়া সংগমস্থল ইয়াত এটা অচিনাক্ত মৃতদেহ ইতিমধ্যে আমি প্ৰত্যক্ষ কৰা খবৰ স্থানীয় গাঁওৰক্ষী বাহিনী অৰ্থাৎ আমাৰ গোপালপুৰ গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে খবৰ সূত্ৰে আমি ঘিলামৰা আৰক্ষী থানাৰ লগত যোগাযোগ ৰাখোঁ ঘিলামৰা আৰক্ষী থানাৰ বিষয়ববীয়াসকল আমাৰ মাজত উপস্থিত হৈছেহি এতিয়ালৈকে মৃতদেহটোৰ কোনো চিনাক্তকৰণৰ ব্যৱস্থা হোৱা নাই কোনো ধৰিব পৰা নাই স্থানীয় ব্যক্তিসকল আহিছে কোনো গম পোৱা নাই যে এইটো মানে ক'ৰ হয় মৃতদেহটো কিন্তু আমি অনুমান কৰিব পাৰিছোঁ মৃতদেহটো 45ৰ ঊৰ্ধৰ হ'ব পাৰে বয়স আৰু স্থানীয় গাঁওৰক্ষী বাহিনী আৰু থানাৰ বিষয়ববীয়াসকলে ইতিমধ্যে মৃতদেহটো যাৱতীয় ব্যৱস্থাৰে ইয়াৰ পৰা উঠাই প্ৰশাসনীয় পদক্ষেপ গ্ৰহণ কৰি ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ কাৰণে তেখেতলোকে যোগাযোগ অখণ্ডৰ ব্যৱস্থা গ্ৰহণ কৰিছে কিন্তু মই এটা আপোনালোকৰ এই মাধ্যমৰ জৰিয়তে এটা কথা কিন্তু উল্লেখ কৰিব বিচাৰিছোঁ মানে এই যিটো স্থলীত আজি মৃতদেহটো আপোনালোকে প্ৰত্যক্ষ কৰিছে উক্ত স্থলীত বিভিন্ন পৰ্যায়ৰ ব্যক্তিসকল আহি অচিনাকি ব্যক্তিসকল আহি খানা বনভোজ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাক পৰিৱেশন কৰে আৰু বিভিন্ন মানে কোনো নিয়ম নীতিৰ বহিবটো উলংঘা কৰি ইয়াত ৰাতি 10-11 বজালৈকে খানা খোৱা পৰিৱেশ আমি গাঁওৰক্ষী বাহিনীসকলে দেখিছোঁ আৰু বিভিন্ন সময়ত আমি তেখেতলোকক প্ৰতিবাদো কৈছোঁ কিন্তু কোনো কথা গুৰুত্ব নিদিয়ে আৰু এতিয়াৰ পৰা যাতে এই কথাখিনি আপোনালোকৰ চেনেলৰ মাধ্যমে যদি অসম চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থাৰ ক্ষেত্ৰত তাৰমানে যিকোনো বনভোজকাৰী দল আমাৰ মাজলৈ আহিলে গাঁওৰক্ষী বাহিনীৰ লগত যোগাযোগ অখণ্ড ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ। ব্যুৰ' ৰিপৰ্ট লখিমপুৰ টুডে। ইংৰাজী নৱবৰ্ষৰ বাবে সীমা শ্বপিয়ে লৈ আহিছে বিভিন্ন ব্ৰেণ্ডত আকৰ্ষণীয় অফাৰ পুৰুষৰ বাবে আপ টু 50% ৰেহাই মহিলাৰ বাবে আপ টু 50% ৰেহাই শিশুৰ বাবে আপ টু 30% ৰেহাই